খুব খুব মাৰিছো Wow, ক'ত যাবা তুমি মোদি আই মোদি এই ক'ত যাবা ও পাহৰি গলো তেল দিবলে অকমান দিবা লাগছি হেল্ল' নমস্কাৰ কি খবৰ ভালনে আকৌ এটা নতুন ভিডিঅ'লৈকে আপোনালোক সকলোকে মানে স্বাগতম জনাইছোঁ এয়া আজি মানে আমি এঠাইলৈ যাব ওলাইছোঁ পূজা আজি নৱমী পূজা তো মানে গোটেই ফেমিলি আমি যাম মানে মা দেউতা নাযায় বাকী আমি সকলোৱে যাম এয়া ৰেডি হৈ আছোঁ আৰু দেখাম ক'ত যাওঁ আৰু পেহী ঘৰলৈ যাম পেহী ঘৰনো ক'ত তাতকৈ ক'ম আৰু দেখামো আৰু আহোঁতে পূজা চাই আহিম এতিয়া বলক আমাৰ ভিডিঅ'টো আজি শেষলৈকে আপোনালোক থাকিব বুলি আশা কৰিছোঁ ড্ৰেছ পূজাৰ ড্ৰেছ বাবু কামি রাখি তো তোমার মুখ কি যে কর তুমি অসুবিধা হয় এই লাগিছে মা মো তো না তেল দিব বলে মাথা তো কটলি কি হলো মাথা তেল এলে দেখা লাগে জানে এলো নাকি ভাই লাগা দেখি অবশ্য সবাই গাড়ি আমি আহিছোঁ এতিয়া পূজা চাবলৈ এইটো চোৱা কোনে ককা হয় তোমাৰ ককা এই ককা যাওঁ যাব পাৰি যাওঁ নেকি এবাৰ সেৱা কৰি আহোঁ এই ককা আহা 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 সেৱা কৰিম আহা এজন মানে দেউতাৰ ভাইটি হয় যাব পাৰি আহা যাওঁ কিয়নো পূজা চাব আহিছোঁ এতিয়া মানে আমি এইটো পেহীহঁতৰ ঘৰত যোৱা ৰাস্তা হয় এয়া বস্তু লৈ লৈছোঁ আৰু এইটো হেৰি পথ বুলি কয় ইহঁতৰ শ্বহীদ পথ বুলি কয় এনেকৈ খোজকাঢ়ি যাব লাগে অকণমান ওখ হয় পাহাৰৰ ভিতৰত আৰু লাগি গৈছে আমাৰ পেহীৰ ঘৰত আহিছোঁ নুনমাটি শ্বহীদ নগৰ কিয় নাই দাঙিব নালাগে দে গাড়ী ইমান তলত থোৱা গৈছে বনাবই পাহৰি গ'লোঁ আধা ভাগৰ লাগি গৈছে আমাৰ ইমান মানে খোজকাঢ়িছোঁ ৰাস্তাটো মাই গড আৰু কিমান দূৰ আছে হে ভগৱান কেতিয়া গৈ পাম পেহীৰ ঘৰ চেণ্ডেল হাতত তুলি লৈছে চিঙি গৈছে পূজা চাবলৈ আহি আইঐ আকৌ তেতিয়া ইয়াতে চাদৰ মেখেলা এইবোৰ পিন্ধি এনেকৈ খোজকাঢ়াটো বাপৰে বাপ ৰ'ব দেখাই আছোঁ আপোনালোককো এয়া চাওকচোন কিমান দূৰ আহিলোঁ আকৌ ইমানখন গৈয়ে আছে গছ ইমান ভয়ানক গছ এতিয়ালৈ আমি গৈয়ে পোৱা নাই সেয়া তাই গৈ আছে বা ইমান ডাঙৰ ডাঙৰ গছ ইমান নিৰল নিস্তব্ধ জাগা এই দূৰত সিহঁত গৈ পাইছে দেখিছেনে এই ৰ'বা মই চেণ্ডেল হাতত তুলি লওঁ মই নোৱাৰোঁ খোজকাঢ়িব হা চেণ্ডেল হাতত তুলি লৈছোঁ ৰ'ব Oh my God, Rasta. Huh?
বাপৰে এয়া পেহীহঁতৰ ঘৰ পালোঁ পেহীহঁতৰ ইমান এটা হেৰি নাই মানে আছে আৰু নতুনকৈ মাটি কিনি পেলাই ঘৰটো বনাইছে জাষ্ট এয়া বাবু পেহী ল'ৰা এয়া আমাৰ পেহী হয় এইজন পেহা এই খালি গাই দি আছে এয়া মন পূৰা শুয়ে গৈছেহি মানে গৰম পাইছে যে বহুত ইমান দূৰত গৈ মনক চাওকচোন ছাগলীটো লাৰিব পাই ইমান ফূৰ্তি তাৰ ইয়াত ভাল পাইছে আৰু এইটো পেহাহঁতৰ ঘৰৰ বাউণ্ডাৰীটো আৰু এইটো পিছফাললৈ যায় এইফালেদি আছে ভালেখিনি মাটি ভাল লাগিছে ঠাইটো নিৰল আৰু পিছলৈ এয়া পেহী খুব ভাল লাগিছে মানে আহি পেলাই এনেকুৱা জেগা এয়া আমাৰ পূজা চাবলৈ এতিয়া ৰেডি আমি মনক ৰেডি কৰি দিলোঁ এয়া লতাশিলৰ পূজা মণ্ডপ পূজা বুলি ক'লে মানে লতাশিললৈ নাহিলে ভালেই নালাগে ইয়াত বহুত মানুহ হয় ভাল লাগে এয়া মন আৰু ৰৈ আছে ইমান ভিৰৰ মাজত অলপ আমনিও কৰিছে ই লতাশিল পূজা বহুত মানুহ তুমি যাবা নেকি তুমি যাবা পাপা তুমি যাবা এতিয়া আহিছোঁ আমি বেলতলাৰ পূজা চাবলৈ মানে ইয়াত পূজা নাচালে আৰু ভালেই নালাগে বেলতলা বুলি ক'লে আৰু এইটো প্ৰতি বছৰে মানে ইমান ভাল লাগে ইমান মানুহৰ ভিৰ নৱমী পূজা শেষ পূজা আৰু পূজা বুলি কাৰণে ইমান ভিৰ লাগিছে আৰু দোকানো বহুত ওলাইছে ওচৰত বহুত ভাল লাগিছে আৰু বেলতলাৰ পূজা মণ্ডপটো এতিয়া বন্ধ হৈ আছে এইটো মই চাবই নাপালোঁ মানে শেষলৈকে বন্ধ হৈ থাকিলে গৈ মণ্ডপৰ ভিতৰতো ইমান ভিৰ হেঁচা ঠেলা হৈ গৈছে আৰু গৈ আছোঁ আৰু মানুহ মানে হেঁচি লৈ যোৱা নিচিনা হৈছে আৰু মণ্ডপৰ ওচৰলৈকে এয়া পূজা মোৰ লগতে আপোনালোকক সকলোকে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এয়া আমি অলপ কিবা খাই লওঁ এতিয়া